हेलो स्टूडेंट्स वेलकम टू फ्री ऑनलाइन क्लास आसाम। आज आमी आलोचना करिम तुमालोकर सप्तम श्रेणीर हिंदीर 4 নম্বৰ চেপ্টাৰ मेरा राजस्थान यात्रा। এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে আৰু প্ৰশ্নোত্তৰকেইটা অতি চুটি চুটিকৈ আৰু ইজিকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। আৰু লগতে ষ্টুডেণ্টছ প্ৰত্যেকটো প্ৰশ্নৰে দুটাকৈ এনসাৰ দিয়া হৈছে, এটা অলপ চুটিকৈ এনসাৰ দিয়া হৈছে আৰু এটা অলপ দীঘলকৈ দিয়া হৈছে। সো যেটো তোমালোকৰ বাবে ইজি হয় তোমালোকে সহজ বুলি ভাবা তোমালোকে হেতু লিখি লবা, ঠিক আছে। সো বলা আমি কোৱেশ্চন কেইটালৈ আগবাঢ়ো। তোমালোকে কোৱেশ্চন কেইটা দেখিলে এনসাৰ কেইটা দেখিলে তোমালোকে গম পাবা কিমান ইজিকৈ আৰু কিমান চুটি চুটিকৈ লিখি দিয়া হৈছে, ঠিক আছে। সো প্ৰথম কোৱেশ্চনটো চোৱা। প্ৰথমতে সহি বিকল্প চুনকৰ উত্তৰ দিওঁ, তাৰমানে শুদ্ধ অপশ্যনটো বিচাৰি উলিয়াই উত্তৰকেইটা লিখিব লাগে, ঠিক আছে। প্ৰথমটো চোৱা, ক নম্বৰ দিয়া আছে নিকিতা আপনি ৰাজস্থান यात्रा के अनुभव को लिखकर। सो এইটো কি কৰিব লাগে, এই সেন্টেন্সটো সম্পূৰ্ণ কৰিব লাগে। যে নিকিতাই নিজৰ ৰাজস্থানৰ যেটো যাত্ৰা কৰিছিলে এই যাত্ৰাটো নিজৰ অনুভৱটো কি কৰিছিলে লিখি কি কৰিব বিচাৰিছিলে সেইটো লিখিব কৈছে, ঠিক আছে। সো চোৱা, প্ৰথম অপশ্যন দিয়া আছে বিদ্যালয় की पत्रिका में प्रकाशित करना चाहती थी। তাৰ পিছৰ অপশ্যন দিয়া আছে परीक्षा में आने वाली निबंध के रूप में तैयार करना चाहती थी। तार पिछत थर्ड से अखबार में प्रकाशित करना चाहती थी। तार पिछत स्वा लास्ट ऑप्शन दिया से अपनी सहेली के पत्र भेजना चाहती थी। सो यार पर हम स्वा शुद्ध ऑप्शन तो हम अखबार में प्रकाशित करना चाहती थी, ठीक है। तुम्हारे जो प्रथमते चैप्टारটো এবাৰ পঢ়া তেনেহলে এইকেইটা কুৱেশ্যন অতি ইজিলি কৰিব পাৰিবা। চেপ্টাৰটোৰ পৰাই ডাইৰেক্টকৈ দিয়া হৈ আছে। সো তোমালোকে এবাৰ চেপ্টাৰটো পঢ়িবা যাতে তোমালোকে প্ৰশ্নটোকেইটা ইজিলি বুজি পোৱা, ঠিক আছে। আৰু যিকেইটা শৰ্ট এনসাৰ আছে এইকেইটা যাতে তোমালোকে নিজে কৰিব পাৰা। তাৰপিছত চোৱা নেক্সট, पिताजी ने निकिता से कहा था कि वे लोग इस बार राजस्थान की सैर करने जाएंगे। यार पर चोৱা प्रथम की दिया हुआ है सर्दी की छुट्टियों में, তাৰপিছত দ্বিতীয় আছে गर्मी की छुट्टियों में, তাৰপিছত আছে बिहू की छुट्टियों में, তাৰপিছত আছে दुर्गा पूजा की छुट्टियों में। सो यार पर शुद्ध ऑप्शनটো হ'ব চোৱা सर्दी की छुट्टियों में। তাৰপিছত চোৱা নেক্সট, जयपुर को गुलाबी शहर कहते हैं क्योंकि। सो जयपुरक क्यों गुलाबी शहर বুলি কোৱা হয় ইয়াৰ হেতু শুদ্ধ অপশ্যনটো বাছি উলিয়াই লিখিব লাগে। সো आंसर চোৱা, यहाँ गुलाब सबसे बड़ा बाग अवस्थित है। তাৰপিছত नेक्स्ट আছে यहाँ हर भवन के सामने गुलाब के पौधे लगे हुए हैं। তাৰপিছত আছে চোৱা, यहाँ गुलाबी रंग के संगमरमर की खाने हैं। তাৰপিছত চোৱা नेक्स्ट আছে यहाँ के प्रत्येक भवन में गुलाबी रंग का उपयोग किया गया है। सो यार पर शुद्ध ऑप्शनটো হ'ব চোৱা, यहाँ के प्रत्येक भवन में गुलाबी रंग का प्रयोग किया गया है। सो শুদ্ধ অপশ্যন কি হয়, তাৰমানে তাত সেই জেগাটোত প্ৰত্যেকটো ঘৰতে গুলাবী ৰং ব্যৱহাৰ কৰা হৈছিল, সেইকাৰণে গুলাবী চহৰ বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত চোৱা নেক্সট, निकिता की राजस्थान यात्रा में निम्नलिखित स्थानों के दर्शन का सही क्रम क्या है। सो কোনটো স্থানত মানে নিকিতাই কোনটো স্থানত প্ৰথমতে গৈছিল প্ৰথমতে দেখিবলৈ গৈছিলে তাৰপিছত কোনটো স্থানত গৈছিলে সেইটো মানে সিৰিয়ালকৈ লিখিব লাগে। সো ইয়াত চোৱা প্ৰথমতে দিয়া হৈ আছে জয়পুৰত গৈছিলে প্ৰথমতে, তাৰপিছত উদয়পুৰ, তাৰপিছত জেছলমেৰ, তাৰপিছত মাউণ্ট আবু, ঠিক আছে। তাৰপিছত চোৱা আকৌ দিয়া হৈ আছে নেক্সটত জয়পুৰ, উদয়পুৰ, মাউণ্ট আবু, তাৰপিছত জেছলমেৰ, ঠিক আছে। সো তোমালোকে অপশ্যনকেইটা পঢ়িবা, মই তোমালোকক ডাইৰেক্ট এনসাৰটো পঢ়ি শুনাই দিছোঁ কোনটো হ'ব। চোৱা এনসাৰটো হ'ব প্ৰথমতে গৈছিলে জয়পুৰ, তাৰপিছত আছে উদয়পুৰ, তাৰপিছত মাউণ্ট আবু, তাৰপিছত আছিলে জয়ছলমেৰ, ঠিক আছে। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন, पूर्ण वाक्यों में उत्तर दो। তাৰ আণ্ডাৰত প্ৰথমতে চোৱা ক নম্বৰ, निकिता ने गुवाहाटी से दिल्ली तक की यात्रा किस रेलगाड़ी से की। सो निकिताই নিজৰ গুৱাহাটীৰ পৰা দিল্লীলৈ যিটো যাত্ৰা কৰিছিলে কোনখন ৰেলগাড়ীৰে গৈছিলে। सो आंसर হ'ব চোৱা, निकिता ने गुवाहाटी से दिल्ली तक की यात्रा राजधानी एक्सप्रेस से কি হে, কোনখন ট্ৰেইনেৰে, ৰাজধানী এক্সপ্ৰেছৰে। সো তোমালোকে শ্বৰ্টকৈ লিখিলে এনেকৈ চোৱা মই হাইলাইট কৰি দিছোঁ, তোমালোকে জাষ্ট ৰাজধানী এক্সপ্ৰেছ লিখি দিলেই হৈ যাব, ঠিক আছে। তাৰপিছত ষ্টুডেণ্টছ খ নম্বৰ কুৱেশ্যন চোৱা, राजस्थान का स्वर्ण शहर किस शहर को कहा जाता है। सो आंसर হ'ব চোৱা, राजस्थान का स्वर्ण शहर जैसलमेर शहर को कहा जाता है। सो राजस्थाনত অৱস্থিত কোনখন চহৰক स्वर्ण মানে সোণৰ চহৰ বুলি কোৱা হয়। सो यार হ'ব जैसलमेर, ठीक है। তাৰপিছত চোৱা नेक्स्ट क्वेश्चन, राजस्थान के किस स्थान पर विश्व प्रसिद्ध ऊँटों का मेला लगता है। आंसर হ'ব राजस्थान के अजमेर के पास स्थित
पुष्कर झील नामक स्थान पर विश्व प्रसिद्ध ओटो का मेला लगता है। তাৰপিছত এইটো তোমালোকে শ্বৰ্টকৈ লিখিলে জাষ্ট যিটো হাইলাইট কৰা আছে তোমালোকে এইটো লিখি দিবা, ঠিক আছে, কিয়নো 1 মাৰ্কৰ কুৱেশ্যনে হয়। চ' সেইকাৰণে তোমালোকে যদি অকল এনচাৰটো ডাইৰেক্ট লিখি দিয়া তথাপিও তোমালোকে মাৰ্ক পাই যাবা। চ' সেইকাৰণে মই তোমালোকক শ্বৰ্টকৈ লিখি দিছোঁ, ইয়াতকৈ আৰু শ্বৰ্টকৈ লিখিব নোৱাৰি, মই যিমান পাৰোঁ সিমান শ্বৰ্টকৈ লিখি দিছোঁ। তাৰপিছত চোৱা নেক্সট, ৰাজস্থান কে এক প্ৰসিদ্ধ নৃত্য কে নাম কা উল্লেখ কৰোঁ। চ' ৰাজস্থানত এটা প্ৰসিদ্ধ নৃত্য এনেকুৱা এটা প্ৰসিদ্ধ নৃত্যৰ নাম লিখিব দিছে, ঠিক আছে। এনচাৰ হ'ব চোৱা, ৰাজস্থান কা এক প্ৰসিদ্ধ নৃত্য ঘুমৰ হে। তাৰপিছত চোৱা, আও ইনহে বি জানে। ত' এইকেইটা তোমালোকক পঢ়িব দিছে, চ' তোমালোকে এইকেইটা পঢ়িবা, ঠিক আছে। এইকেইটা তোমালোকৰ কাৰণে দিছে, মই এইকেইটা পঢ়ি শুনাই দিয়া নাই তোমালোকৰ কাৰণে। যদি মই এইকেইটা পঢ়ি দিবলৈ যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। চ' তোমালোকে এবাৰ নিজে পঢ়িবা, ঠিক আছে। মই তাৰ পিছৰখিনি চাই দিছোঁ। ইয়াত চোৱা দিয়া আছে पाठ के आसपास। ইয়াত 1 নম্বৰ দিয়া আছে, पर्यटन की दृष्टि से राजस्थान की तरह असम भी एक महत्वपूर्ण राज्य है। असम के मुख्य पर्यटन स्थलों के बारे में जानकारी हासिल करो और उसकी एक तालिका बनाओ। सो पर्यटकসকলৰ মতে কি হয়, ৰাজস্থান যেনেকুৱা এটা মহত্বপূৰ্ণ জেগা হয় সেনেকৈয়ে অসমো এটা মহত্বপূৰ্ণ জেগা হয়, বহুত গুৰুত্বপূৰ্ণ জেগা হয়। চ' তাৰ অসমত থকা কিছুমান পৰ্যটক স্থলৰ নাম লিখিব দিছে, ঠিক আছে, তাৰ বিষয়ে লিখিব দিছে। এনচাৰ হ'ব চোৱা, असम के मुख्य पर्यटन स्थल কি কি হ'ব চোৱা, মুখ্য পৰ্যটন স্থল হ'ব কাজিৰঙা, তাৰপিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হ'ব। কিয় প্ৰসিদ্ধ হয়, প্ৰসিদ্ধ হোৱাৰ কাৰণটো হ'ব চোৱা, এক সিং वाले गेंडे के लिए। তাৰপিছত চোৱা, কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰ কিহৰ কাৰণে প্ৰসিদ্ধ হয়, গুৱাহাটী में स्थित प्रसिद्ध शक्तिपीठ। তাৰপিছত মাজুলী দ্বীপ, दुनिया का सबसे बड़ा नदी द्वीप। তাৰপিছত হাফলং, असम का एकमात्र खूबसूरत हिल स्टेशन। ঠিক আছে, তোমালোকে এইকেইটা ইয়াৰ পৰা লিখি ল'বা। আৰু বহুতকেইটা জেগা আছে, তোমালোকে নিজে বিচাৰি উলিয়াই লিখিবা, ঠিক আছে। ইমানকেইটা লিখাৰ দৰকাৰ নাই, এক্সামত যদি আহে তোমালোকে বাছ এইকেইটা লিখি দিলেই হৈ যাব। আৰু যদি তোমালোকে নিজে জানি ৰখাটো ভাল। চ' তোমালোকে যদি নিজে পাৰা কাৰোবাক সুধি লৈ তোমালোকে নিজে লিখিবৰ কাৰণে চেষ্টা কৰিবা। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন, अगर तुम्हें गुवाहाटी से जयपुर की यात्रा रेलगाड़ी से करनी हो तो कौन कौन सी ट्रेन से जा सकते हो, पता लगाओ और एक सूची बनाओ। চোৱা, তোমালোকক কুৱেশ্যনটোত সুধিছে, যদি তুমি গুৱাহাটীৰ পৰা জয়পুৰলৈকে যোৱা তেনেহ'লে কোন কোনকেইটা তোমালোকে ৰেলগাড়ী ব্যৱহাৰ কৰিব পাৰিবা, সেইকেইটাৰ নাম তোমালোকক লিখিব দিছে, ঠিক আছে। চোৱা এনচাৰটো হ'ব, গুৱাহাটী से জয়পুৰ जाने वाली ट्रेन কি কি হ'ব, কামাখ্যা জয়পুৰ কবিগুৰু এক্সপ্ৰেছ। ইয়াৰ ট্ৰেইনৰ নাম্বাৰটো কি হ'ব, 19616, ঠিক আছে। তাৰপিছত চোৱা, গুৱাহাটী বাৰ্মেৰ এক্সপ্ৰেছ, এইটো হ'ব ট্ৰেইন নাম্বাৰ হ'ব 15632। তাৰপিছত আছে কামাখ্যা ভাৰত কি কোটি এক্সপ্ৰেছ, এইটো ট্ৰেইন নাম্বাৰ হ'ব 15624, ঠিক আছে। এইকেইটা ইমান ইম্পৰ্টেণ্ট নহয় এক্সামৰ কাৰণে। যদি তোমালোকক মই গোটেইকেইটা এনচাৰ কৰি দিছোঁ, তোমালোকে যিকেইটা ইম্পৰ্টেণ্ট বুলি ভাবা তোমালোকে লিখি ল'বা, ঠিক আছে। যদি মই তোমালোকক ভিডিঅ'ৰ আগত যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইকেইটা তোমালোকক কৈ গৈ থাকিম, ঠিক আছে। এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যন, भारत के मानचित्र में राजस्थान कहाँ है, देखो और उसकी चारों सीमाओं से लगे राज्य देशों के नाम लिखो। आंसर हो सवाल, राजस्थान की स्थिति और सीमाएं। मानचित्र में स्थिति भारत का उत्तर पश्चिम भाग। তাৰপিছত পড়োশী দেশ কি কি হ'ব, পাকিস্তান। তাৰপিছত পড়োশী राज्य पंजाब, हरियाणा, उत्तर प्रदेश, मध्य प्रदेश और गुजरात। তাৰপিছত চোৱা 4 নম্বৰ কুৱেশ্যন, क्या तुम कभी कहीं घूमने गए हो, अगर हाँ तो उस यात्रा के बारे में तुम्हें जो कुछ याद है कक्षा में सुनाओ। চ' তোমালোকক কুৱেশ্যন সুধিছে যে তুমি কেতিয়াবা ক'লৈ কোনো জেগাত ঘূৰিব গৈছানে, ফুৰিব গৈছানে, যদি ফুৰিব গৈছা তাৰ বিষয়ে তোমাক ক্লাছত শুনাব দিছে, ঠিক আছে। চ' এইটো মই তোমালোকৰ কাৰণে অলপ ইজি কৰি দিছোঁ, মই কেনেকৈ লিখিব লাগে কেনেকৈ কৰিব লাগে সেইটো মই তোমালোকক বাছ দি দিছোঁ। তোমালোকে যদি নিজে ক'ৰবাত ঘূৰিব গৈছা, তোমালোকে কোনোবাত ফুৰিব গৈছা, তোমালোকে ইয়াৰ পৰা চাই কেনেকৈ লিখিব লাগে লিখিব পাৰিবা, ঠিক আছে। চ' এনচাৰটো লিখিবা এনেকৈ, हाँ पिछले साल मैं अपने परिवार के साथ काजीरंगा घूमने गया था, वहाँ मैंने हाथी की सवारी की और पहली बार एक सींग वाला गेंडा देखा। वहाँ के हरे भरे चाय के बागान और शाम को देखा गया बिहू नृत्य मुझे आज भी याद है।
यो मेरी बहुत मज़ेदार यात्रा थी। सेम क्वेश्चन तुम्हारे जो शॉर्ट के लिखा विचारा तेने बस एने लिखी दिबा हाँ मैं पिछले साल परिवार के साथ शिमला घूमने गया था। वहाँ की बर्फबारी और सुंदर पहाड़ मुझे आज भी याद है। ঠিক আছে এনেকৈ মই তোমালোকৰ বাবে প্ৰত্যেকটো কুৱেশ্যনৰে দুটাকৈ এনসাৰ দিছোঁ যেটো নেকি অলপ সৰুকৈ দিয়া হৈ আছে এটো হাইলাইট কৰা আছে তোমালোকে যদি সৰুটো বেছি ভাল পোৱা সৰুটো যদি তোমালোকৰ যেটো সৰু কুৱেশ্যন দিয়া হৈছে যদি তোমালোকৰ বেছি ভাল লাগে তেনেহলে তোমালোকে এটো লিখি ল'ব পাৰা ঠিক আছে দুইটাতে তোমালোকে মাৰ্ক পাই যাবা আৰু যদি তোমালোকে সৰু এনসাৰটো লিখি লোৱা তোমালোকে নিজে অলপ বনাই মাৰ্ক অনুযায়ী লিখিব পাৰিবা ঠিক আছে তাৰপিছত চোৱা ইয়াত কি দিয়া হৈ আছে ভাষা অধ্যয়ন তাৰ আণ্ডাৰত কি দিয়া আছে আখ चक्षु नेत्र नयन फूल पुष्प कुसुम सुमन इगिटर विषय की दिया हुआ है स्वाम ऊपर के चित्र को देखो प्रत्येक चित्र के साथ दिए गए चारों शब्द के अर्थ में कोई अंतर नहीं है ऐसे समान अर्थ वाले शब्द को समान अर्थ शब्द अथवा पर्यायवाची शब्द कहते हैं आओ कुछ और समानार्थ शब्द जाने सो यार समार्थक शब्दर विषय कोৱা হৈছে যেনেকৈ চোৱা চকুৰ সমাৰ্থক শব্দ কেনেকৈ হ'ব আখ চক্ষু নেত্ৰ নয়ন এইকেইটা চকুৰ সমাৰ্থক শব্দ হয় তোমালোকে চাগে অসমীয়াত পাইছাই এনেকৈ হিন্দীটো বহুত কিটা আছে প্ৰত্যেকটো শব্দৰে সমাৰ্থক শব্দ আছে যেনেকৈ ইয়াত চোৱা 1 নম্বৰ 2 নম্বৰকৈ সূৰ্য হাত আখ ৰাত পানী চন্দ্ৰ কিটা দিয়া হৈ আছে ঠিক আছে এইকেইটা তোমালোকে পঢ়িবা এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয় এক্সামৰ ইয়াৰ পৰা যিকোনো এটা না দুটা তোমালোকৰ আহিবই কমসে কম তো দুটামান আহিবই সো তোমালোকে এইকেইটা ইয়াৰ পৰা ভালকৈ পঢ়িবা আৰু কেইটামান তোমালোকক নিজে কৰিব দিছে চোৱা যেনেকৈ চোৱা সাগৰ কি কি হ'ব সমুদ্ৰ জলদি তাৰপিছত পেৰ হ'ব তৰু বৃক্ষ তাৰপিছত পুস্তকা হ'ব কি কি হ'ব চোৱা কিতাপ গ্ৰন্থ পক্ষী কি হ'ব খগ বিহগ ঠিক আছে তাৰপিছত চোৱা 2 নম্বৰ বিপৰীতাৰ্থক শব্দ সো ইয়াত বিপৰীত শব্দৰ বিষয়ে কোৱা হৈছে ঠিক আছে সো বিপৰীত শব্দৰ আণ্ডাৰত কি কি আছে চোৱা এইকেইটা যিকেইটা দিয়া হৈ আছে এইকেইটা তোমালোকে পঢ়িবা ঠিক আছে এইকেইটা মই বেছি পঢ়ি শুনাই দিয়া নাই ঠিক আছে মই বেছি পঢ়ি শুনাই দিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব এই অলপ তোমালোকক গ্ৰামাৰৰ জ্ঞান দিছে ইয়াত তোমালোকে নিজে পঢ়িলেই গম পাই যাবা ঠিক আছে এইকেইটা তোমালোকে পঢ়িবা याद की कैसे आओ निम्नलिखित वाक्यों को पहचाने और उनका प्रकार बताएं सो वाक्यर केटामान प्रकार আছে তোমালোকে ওপৰ কিনি পঢ়িলে গম পাবা वाक्यर केटामान प्रकार আছে सो এইকেইটা वाक्य কেইটা পঢ়িব লাগে আৰু वाक्यर प्रकारটো লিখিব লাগে যেনেকৈ চোৱা কিতাপ की कीमत क्या है ইয়াত চোৱা প্ৰশ্নবোধক চিন আছে সো প্ৰশ্নবোধক চিন থাকিলে এটো সহজ কথা এটো প্ৰশ্নবোধক হয়নে সো आंसर কি দিয়া হৈ আছে চোৱা প্ৰশ্নবোধক বাক্য এনেকৈ বাকি কিটা দিয়া হৈ আছে मैंने रेगिस्तान नहीं देखा है ইয়াত চোৱা नहीं দিয়া হৈ আছে नहीं মানে কি হয় নহয় বোধক হয়নে সো এটো কি হ'ব नकारात्मक বাক্য তাৰ পিছত চোৱা তৃতীয়তে हम राजस्थान घूमने गए थे এটো কি হ'ব सकारात्मक বাক্য কিয়নো তেওঁলোক राजस्थान ফুৰিবলৈ গৈছিল दीपा नाचना नहीं जानती या ताको नहीं दिया हुआ है तो ये क्या हो नकारात्मक वाक्य तब सो 5 नंबर बच्चा कैसे गिर गया ये सो क्वेश्चन मार्क दिया हुआ है सो ये क्या हो प्रश्न बोधक वाक्य तब सो इस जंगल में जानवर नहीं है या सो आको नहीं दिया हुआ है तो क्या हो नकारात्मक वाक्य तब सो 7 नंबर मैंने ताजमहल देखा है तो क्या हो सकारात्मक वाक्य भेरी इजी है जिकिटा तो अलग ना करा होइसे माने जिकिटा नहीं व्यवहार करा होइसे एकिटा कि हबो नकारात्मक वाक्य हबो आरो जिकिटा नहीं व्यवहार करा होआ ना किबा এটা কাম কৰাৰ কথা কৈছে কিবা এটা কাম সাকসেসফুলি হৈছে বুলি বুজাইছে এটো কি হবো সকাरात्मक वाक्य ঠিক আছে আৰু যেটো নেকি কোশ্চেন মার্ক দিয়া হৈ আছে এটো হবো প্ৰশ্নবোধক वाक्य ঠিক আছে अब इतिहास आओ पाठ में आए कुछ शब्द का अर्थ जाने सो शब्दर अर्थ केटामान दिया हुआ है किताबत थका किछुमान शब्दर अर्थ ठीक है तुम्हारे शब्दर अर्थ केटा पढ़िबा এইকেইটা भेरी इम्पर्टेन्ट है एग्जाम शब्दर अर्थ आए कम से कम 3टा বা 4টা शब्दर अर्थ आए सो तुम्हारे शब्दर अर्थ केटा पढ़िबा जेनेকৈ चोৱা वाक्य की दिया আছে प्रकट करना तार सरी वाक्य নহয় व्यक्त की হ'ব प्रकट करना तार पिছত सुनी युजित एटो अब सुंदर ढंग से तार पिছত उपयोग व्यवहार तार पिছত वेनिस एटो अब इटली देश का एक प्रसिद्ध शहर तार पिছত शब्द अर्थ नेक्स्ट की दिया से हिल स्टेशन एटो अब पहाड़ी स्वास्थ्यवर्धक स्थान तार पिছত खूबसूरती सुंदरता तार पिছত मरुस्थल एटो अब रेगिस्तान तार पिছত আছে
कठपुतली एटू कि हम लकड़ी के बने छोटे छोटे पुतली ठीक है सो स्टूडेंट्स এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নটোবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে ষ্টুডেণ্টছ নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা আৰু তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ তোমালোকৰ ক্লাছৰ যিমানখিনি চেপ্টাৰ আছে যিমানখিনি ছাবজেক্ট আছে সকলোৰে ভিডিঅ'কেইটা তোমালোকে প্লেলিষ্টত পাই যাবা তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা হবে ধন্যবাদ